আমাক সমাজ এখন কিয় লাগে? সমাজে মানুহক জীয়াই নে মাৰে? সংকীৰ্ণ দৰ্শনে কি বাৰ্তা আনে জগতলৈ? প্ৰতিবেদনৰ গভীৰতালৈ গ'লে একেবোৰ প্ৰশ্ন প্ৰতিগৰাকী ৰুচিবান মানুহৰ মনলৈ আহিব। এয়া দৰঙৰ ঐতিহাসিক পাথৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামৰাইপাৰা গাঁৱৰ এখন ঘৰ। এই ঘৰটোলৈ কোনো আন মানুহ নাহে আৰু এই ঘৰখনৰ পৰা আনলৈ কোনো যাবও নোৱাৰে। আহিলেও অপৰাধ, গ'লেও অপৰাধ। বিগত ৩ মাহে নৱকান্ত বৰুৱা নামৰ এই লোকজনৰ পৰিয়ালটো সমাজ বৰ্জিত হৈ আছে। সমাজে বৰ্জন কৰাৰ অপৰাধ আছিল এই ঘৰখনৰ জীয়ৰীগৰাকী আন ধৰ্মৰ যুৱকলৈ গুচি যোৱাটো। সেই অপৰাধতে এঘৰীয়া কৰি বিহিছে শাস্তি। অৱশ্যে সমাজে ৰেহাই দিম বুলি ভবাৰ থল এটা ৰাখিলে। সমাজৰ নেতৃস্থানীয়ই বিধান দিলে, ছাগলী এটা মাৰি ভোজ আৰু নগদ ধন ৫০,০০০ টকা দিলেই পাপ মোচন হ'ব। ৰাইজে বিধান দিবলৈ পাতিছিল মেল। প্ৰথমে চাই লওক সেই মেলৰ কিয়দংশ। কম বেছি কথা কৈছে। আজি ছোৱালীজনী যদি নগ'লহেঁতেন তাই নিশ্চয় বিয়া দিব লাগিছিল। এতিয়া ৫০,০০০ টকাৰ বিয়াখন ধৰি মই বেলেগ কথাত কথা ক'ব পাৰিম। গতিকে এইটো এটা কথা নহয়। আৰু ৰাইজে এটা কথা কৈছে বোলে এনেকুৱা কথাটো ক'লো যেতিয়াই এইখিনি কৈছে কথাটো আজি যদি বস্তুটো দিয়ে তেতিয়া আজিয়ে ৰেহাই হ'ব। দুদিনৰ মূৰত যদি দুদিনতে ৰেহাই হ'ব, এইটো পানিছমেণ্ট নহয়। তাৰমানে পইচাটো দিয়াৰ কাৰণে সময় এটা দিয়া হৈছে, এইটোহে কথাটো। বেলেগ পানিছমেণ্ট একো দিয়া হোৱা নাই। দিন হাজিৰা কৰি কোনোমতে চলি আছিল পৰিয়ালটো। সমাজৰ বিধানত পৰিয়ালটোৰ মূৰতে সৰগ ভাগি পৰিল। সমাজে বৰ্জন কৰাৰ বাবে আনৰ ঘৰত দিন হাজিৰাও মুদা মৰিল। নিকটাত্মীয়ৰ অনুগ্ৰহত কিবা কৈ চলিছে পৰিয়ালটো। নাই, এই কোনোবাগিলাকে আহে, আহি পইচা লৈ আহে, সেনেকৈ দেই। আকৌ দিনা খাওঁৱে, আকৌ দিনা নাখাওঁৱে, সেনেকৈ জীয়াই আছোঁ। এই মেল মিটিং কৰিছে। তেওঁলোকে কৈছে এইখিনি নোহোৱাৰ কাৰণে আমি সামৰি নলওঁ। এই ৫০,০০০ টকা ভোজ দিব লাগে, তাৰপিছত পৰাচিত হ'ব লাগে। ল'ৰাকো বন্ধ, কাৰো ঘৰত যাব নোৱাৰে, কাম কৰিব নোৱাৰে। দিন হাজিৰা বৰিও কৰে। নাই, আমি মৰি গৈছোঁ। অতি তাৎপৰ্যপূৰ্ণ কথাটো হ'ল এই মেল পাতি বিধান দিয়াসকল অল্প শিক্ষিত বা নিৰক্ষৰ নহয়। বিধানদাতাৰ ভূমিকা লোৱাসকলৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত শিক্ষকো। নাম শুনক। এটা দিবাকৰ বৰুৱা, এটা ধৰ্মেশ্বৰ মণ্ডল, তাৰপৰা নগেন শইকীয়া, কনক শইকীয়া, তাৰপিছত পংকজ বৰুৱা, এই গণেশ বৰুৱা। পানীত হাঁহ নচৰা অৱস্থা পৰিয়ালটোৰ। দুহাতৰ শ্ৰমেৰে পেট প্ৰৱৰ্তোৱা নৱকান্ত বৰুৱাৰ চকুৱে মুখে কেৱল হতাশা। কেতিয়াবা কিবা কৈ খাইছে, কেতিয়াবা নোখোৱাকৈ শুইছে। আমাৰ কুৰ্মা বঙৰখিনিয়ে মোক অলপ সহায় কৰিছে। কোনোবা দিনা নাখাওঁৱে, খাওঁৱে এনেকৈ। আপোনালোকে গাঁৱৰ মানুহক মানে অনুৰোধ কৰিছিল নেকি যে এইটো বস্তু উঠাই লওক? কৈছিলোঁ, ৰেহাই নেদে আৰু একেবাৰে ৰেহাই নেদে, লাগে ৫০,০০০। বিগত ৩টা মাহে সমাজৰ আন মানুহৰ উৎসৱ পাৰ্বণত অনিমন্ত্ৰিত পৰিয়ালটো। এনে বিপৰ্যয়ৰ পৰত পৰিয়ালটোৱে কৈছে এতিয়া মৃত্যুৱেই শ্ৰেয়। প্ৰশাসনক জনোৱা নাই, কোচৰ সন্মিলনী জনোৱা গৈছিল। তাৰপিছত সিহঁতে ৰেহাই দিয়ক বুলি কৈছিল, কিন্তু সেইটো নামানে। আৰু বৰ মানসিক বেমাৰ হৈছে আৰু গুৱাহাটীত নিব লগা হৈছে। চিন্তা ভাবি কিবা কয়, চিন্তাত মাথাই কাম নকৰা হৈ গৈছে। তাই কি কৰিম, এতিয়া উপায় নোহোৱাইছে, মৰি যাবৰ বাহিৰে একো উপায় নোহোৱাইছে। একবিংশ শতিকাৰ এই বিজ্ঞান মনস্কতাৰ সময়ত সমাজৰ বাবে এটা পৰিয়ালে ভীতিগ্ৰস্ত হোৱা, মৃত্যুৱেই শেষ উপায় বুলি ভাবিবলৈ বাধ্য হোৱা কেনে এক বিড়ম্বনা। এই সামাজিক ব্যাধিগ্ৰস্ততাৰ ইতি কেতিয়া? মঙলদৈৰ পৰা লক্ষীনন্দন কলিতাৰ ৰিপৰ্ট, NKTV+।